10টা দিন আৰু জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি আহি উপস্থিত হ'বহি 1 জুলাইত গুৱাহাটীত আৰু ভাৰত জাপানৰ এখন উচ্চস্তৰীয় যি বৈঠক আছে যিখন বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি তেওঁ উপস্থিত থাকিব আৰু এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ মূল কেন্দ্ৰবিন্দু এই মুহূৰ্তত হৈ পৰিছে অসম তথা গুৱাহাটী আৰু গুৱাহাটীত হ'বলগীয়া এই যি দ্বিপাক্ষিক বৈঠক এই বৈঠকৰ বাবে বৰ্তমান সময়ত সমগ্ৰ গুৱাহাটী মহানগৰীকে এক প্ৰকাৰ ন কইনাৰ ৰূপত সজাই তোলা হৈছে মই এই মুহূৰ্তত ভঙাগড়ত উপস্থিত আছো আপোনালোকে দেখিবলৈ সক্ষম হ'ব প্ৰতিটো মূল পথৰ দাঁতিত এই মুহূৰ্তত আচলতে বিভিন্ন ৰং তুলিকাৰে সজাই তোলা হৈছে বিভিন্ন আচলতে ফুলৰ গছ ইয়াত ৰোপণ কৰা হৈছে আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছো যিহেতু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব আৰু এয়া উত্তৰ পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ এটা ডাঙৰ কথা কাৰণ পোনপ্ৰথমবাৰৰ বাবে এই ধৰণৰ এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন উচ্চস্তৰীয় বৈঠক অসম তথা গুৱাহাটীত হ'বলৈ গৈ আছে আৰু তাৰ বাবে বৰ্তমান সময়ত অসম চৰকাৰে গোটেই যি যাৱতীয় প্ৰস্তুতি পৰ্ব সেই প্ৰস্তুতি পৰ্বত কোনো ধৰণৰ আচলতে ত্ৰুটি ৰাখিব বিচৰা নাই মুখ্যমন্ত্ৰীয়ে নিজে সকলোখিনি তদাৰক কৰিছে মূলতঃ 1 জুলাইত আচলতে গুৱাহাটীত এই বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছে 1, 2, 3 এই 3টা দিনৰ কাৰ্যসূচী আছে এই অসমত আৰু যি কাৰ্যসূচীত জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি তেওঁ গুৱাহাটীতে তেওঁ থাকিব ইয়াতে যিহেতু সময় কটাব গতিকে গুৱাহাটী মহানগৰীৰ প্ৰতিটো পথ উপপথ দেৱাল সকলোখিনি এক প্ৰকাৰ নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে আৰু ৰং তুলিকাৰে দিনে নিশাই আচলতে শতাধিক শ্ৰমিকে বৰ্তমান সময়ত গুৱাহাটীখনক সজাই তোলাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে উৰণ সেতুসমূহতো নতুনকৈ ৰং কৰা হৈছে দেৱালসমূহত নতুনকৈ ৰং তুলিকাৰে সজাই তোলা হৈছে তাৰ সমান্তৰালভাৱে যি জাপান আৰু ভাৰতৰ যি দ্বিপাক্ষিক বৈঠক সেই বৈঠকৰ বাবে যিসকল অতিথি আহিব বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচিৰ সৈতে প্ৰায় 50জনকৈ উদ্যোগপতি অসমলৈ আহিব আৰু তেওঁলোকৰ সৈতে কেইবাটাও প্ৰতিষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ CEO মুখ্য কাৰ্যবাহী বিষয়া তথা তেওঁলোকৰ মুৰব্বীসকল আহিব গতিকে স্বাভাৱিকতে গুৱাহাটীখনক আচলতে নতুন ৰূপ এটা দিয়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো GS ৰোডৰ কাষত কেনেধৰণে আচলতে বিভিন্ন ফুলৰ গছপুলি ইয়াত ৰোপণ কৰা হৈছে আৰু নতুনকৈ এইসমূহ ইয়াত নিৰ্মাণ কৰি ইয়াত আচলতে ৰোপণ কৰি সজাই তোলা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে GS ৰোডৰ যদি আপুনি মূল ডিভাইডাৰলৈ চাই তেতিয়াহ'লে মূল ডিভাইডাৰটো এই মুহূৰ্তত সম্পূৰ্ণ নতুনকৈ ৰং কৰা হৈছে আৰু নতুনকৈ ৰং তুলিকাৰে এই ডিভাইডাৰসমূহ সজাই তোলাৰ ব্যৱস্থা কৰা হৈছে যিসমূহ আচলতে পদক্ষেতু আছে সেই পদক্ষেতুসমূহত হেংগিং যি ফ্লাৱাৰ অৰ্থাৎ ওলমাই থোৱা যি ফুল সেই ফুল লগোৱাৰ কাৰণে ইতিমধ্যে লোক নিৰ্মাণ বিভাগে তেওঁলোকে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মন কৰিবলগীয়া কথাটো হ'ল যে জাপান আৰু ভাৰতৰ এই যিখন উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠক এই বৈঠকখনে কেৱল ভূ ৰাজনৈতিক বিষয় বা কূটনৈতিক বিষয় নহয় অসমৰ আগন্তুক অৰ্থনৈতিক যি বিকাশ সেই বিকাশৰ ক্ষেত্ৰতো এক মাইলৰ খুঁটি ৰূপে বিবেচিত হ'ব কিয়নো জাগিৰোডত ইতিমধ্যে স্থাপন হোৱা যি ছেমিকণ্ডাক্টৰ প্ৰকল্প সেই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যোগেদি জাপানে আগন্তুক দিনত আচলতে ভাৰতৰ পৰা চিপছ তেওঁলোকে লৈ তেওঁলোকে আগন্তুক প্ৰযুক্তিগত যিসমূহ কাম তাত আচলতে ব্যৱহাৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বৰ্তমান সময়ত জাপানে চীনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে যিসমূহ এই ইলেক্ট্ৰনিক সামগ্ৰী বা যিসমূহ আচলতে ছেমিকণ্ডাক্টৰ যিসমূহ প্ৰডাক্ট সেই প্ৰডাক্টসমূহৰ ওপৰত নিৰ্ভৰ কৰি আছিল কিন্তু যিহেতু অসমত ইতিমধ্যে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম ইতিমধ্যে চলি আছে গতিকে আগন্তুক সময়ত অসমৰ পৰা অৰ্থাৎ ভাৰতৰ পৰা জাপানে যথেষ্টখিনি আচলতে এই ক্ষেত্ৰত উপকৃত হ'ব যাৰ বাবে অসম এই মুহূৰ্তত অতিকৈ এটা ষ্ট্ৰেটেজিক পইণ্টত এই মুহূৰ্তত পৰিণত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই গোটেই বৈঠকখন ভাৰতৰ বহু নামী দামী চহৰ মুম্বাই দিল্লী বা চেন্নাই বা য'তেই নহওক বহু নামী দামী চহৰৰ পৰিৱৰ্তে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীত হ'বলৈ গৈ আছে আৰু যাৰ বাবে এই মুহূৰ্তত গুৱাহাটীখনক সম্পূৰ্ণৰূপে চৰকাৰে নতুনকৈ যেহেতু অতিথিসকল আহিব গতিকে অতিথিসকলে যাতে গুৱাহাটীখন দেখি মন্ত্ৰমুগ্ধ হয় তাৰ বাবে চৌপাশে আচলতে সকলোখিনি এই মুহূৰ্তত সজাই পৰাই তোলা আমি দেখিবলৈ পাইছো আৰু এই গোটেই যিটো ব্যৱসায়িক আৰু অৰ্থনৈতিক সহযোগিতা আগন্তুক দিনত জাপানৰ পৰা ভাৰতে লাভ কৰিব ইয়াৰ ফলত অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ কিন্তু
অৰ্থনৈতিক উন্নয়ন হোৱাটো এক প্ৰকাৰ খাটাং। গতিকে এই মুহূৰ্তত ক'বলৈ গ'লে এনেধৰণে GS ৰোডৰ যিসমূহ ডিভাইডাৰ আছে বা অন্য যিসমূহ মূল পথ আছে, যিহেতু বিমানবন্দৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ জোৰা এক সাংস্কৃতিক দল শোভাযাত্ৰাই আচলতে তেখেতক জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব। অসমৰ বিহু, বাগৰুম্বা, ঝুমুৰকে ধৰি যিসমূহ অসমৰ কলা কৃষ্টি আছে, সেই কলা কৃষ্টিৰ সাংস্কৃতিক দলে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব। গতিকে গুৱাহাটী মহানগৰীখনক সম্পূৰ্ণৰূপে নতুন এটা ৰূপত চৰকাৰে সজাই তোলাৰ এটা প্ৰয়াস তেওঁলোকে হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ সকলোৱে পৰিচিত যি সুজুকি মটৰ, ইটছু কৰ্পৰেশ্যন, টয়োটা, চুচো আদিৰ দৰে যি বহুজাতিক কোম্পানী আছে, সেই কোম্পানীসমূহৰ যিসকল মুৰব্বী, সেই মুৰব্বীসকলো জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আহিব। গতিকে স্বাভাৱিকতেই অসম তথা গুৱাহাটীক তেওঁলোকে প্ৰথমবাৰলৈ পদাৰ্পণ কৰাৰ পিছত এই উত্তৰ পূৰ্বৰ দুৱাৰমুখ বুলি কোৱা গুৱাহাটী চহৰখনক স্বাভাৱিকতে তেওঁলোক মন্ত্ৰমুগ্ধ হ'ব লাগিব, আৰু তাৰ বাবে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে সকলোখিনি কৰা হৈছে। আৰু ভাৰত চৰকাৰে যি এক্ট ইষ্ট পলিচি হাতত লৈছিল, সেই এক্ট ইষ্ট পলিচিৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ কৰাৰ যিটো সংকল্প আছিল বা যিটো আঁচনি আছিল, সেই আঁচনিক এক প্ৰকাৰ মাইলৰ খুঁটি বা সেই আঁচনিক এক কাৰ্যকৰী ৰূপ দিয়াৰ এক বিশেষ প্ৰয়াস হিচাপে এই ধৰণৰ কিছু হাতত লোৱা হৈছে। আৰু ইতিমধ্যে প্ৰতিটো পথৰ কাষতেই এই ধৰণে গছপুলি ৰুই লোক নিৰ্মাণ বিভাগে গুৱাহাটীখনক কিছু সেউজীয়া কৰিবলৈ চেষ্টা কৰিছে। পথসমূহৰ দাঁতিত ইতিমধ্যে বিভিন্ন বকুল গছৰ পুলিৰ পৰা কৃষ্ণচূড়ালৈকে বা এই ধৰণৰ ফুলৰ পুলি ৰোপণ কৰিছে, আৰু যাৰ যোগেদি গুৱাহাটীৰ এটা সেউজীয়া পৰিৱেশো তাৰ আভাস আচলতে অতিথিসকলক দিয়াৰ বাবে কিছু প্ৰচেষ্টা হাতত লৈছে। গতিকে এই ধৰণে বিভিন্ন প্ৰান্তত এই ধৰণৰ কিছু প্ৰস্তুতি চলিছে। আমি খন্তেক পিছতেই অন্য এটা প্ৰান্তৰ পৰা দেখুৱাম কিদৰে জাপানৰ প্ৰধানমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ গুৱাহাটীক এই মুহূৰ্তত ন কইনাৰ ৰূপত সজাই তোলা হৈছে, সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম।